নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ এটা ডাঙৰ প্ৰশ্ন সোশ্যাল মিডিয়াত কিছু সময় পূৰ্বৰ পৰা এটা কথা ওলাই আছে যে জেলত থকা শেখৰ জ্যোতি গোস্বামীৰ হাতত আছে নেকি মোবাইল ফোন কাৰণ এই প্ৰসংগটো আহিছে আজি পুৱাৰ ভাগত প্ৰায় 5টা বজাৰ পৰা 6টা বজাৰ ভিতৰত শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা জুবিন গাৰ্গৰ এটা ভিডিঅ' আপলোড কৰা হৈছে যিজন জেলত আছে এই মুহূৰ্তত মই জনাই আছো এটা ডাঙৰ খবৰ যে শেখৰ জ্যোতি গোস্বামী যিজন জুবিন গাৰ্গৰ ৰহস্যজনক যি মৃত্যু হৈছে বা যেটো হত্যাকাণ্ড বুলি কৈ থকা হৈছে তাৰ তদন্ত চলি আছে তাৰ এজন অন্যতম অভিযুক্ত শেখৰ জ্যোতি গোস্বামী আৰু শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা এটা জুবিন গাৰ্গৰ ভিডিঅ' আপলোড হৈছে 3 ঘণ্টাৰ আগতে য'ত লিখা হৈছে বিউটিফুল ইভিনিং আৰু য'ত জুবিন গাৰ্গে শেষবাৰৰ কাৰণে সেই ৰেষ্টুৰেণ্টখনত এগৰাকী গায়িকাৰ গীত শুনি আছিল সেই ভিডিঅ' মই দেখুৱাব বিচাৰিছো এই ভিডিঅ'টো আপলোড কৰিছে শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা শেখৰ জ্যোতি গোস্বামীয়ে কৰিছে নে অন্য কোনোবাই কৰিছে সেয়া এতিয়াও কোনোৱে নাজানে কিন্তু 5 বজাৰ পৰা পুৱাৰ ভাগত 5টা পৰা 6টা বজাৰ ভিতৰত এই ফেসবুক এই ভিডিঅ'টো আপলোড হৈছে শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা শেখৰ জ্যোতি গোস্বামীৰ হাতত সিংগাপুৰৰ এনেকুৱা বহু ভিডিঅ' থাকিব পাৰে আৰু তদন্ত কৰিছিল এছআইটিয়ে তেওঁলোকৰ মোবাইল ফোন জব্দ কৰিছিল আৰু তাৰ পিছতো কেনেকৈ শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্ট খুল খাইছে বা কোনে শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টটো চলাই আছে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত কাৰণ এই কেইজন অভিযুক্ত শেখৰ জ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত আছে হাফলং উপকাৰাগাৰত তেওঁলোকৰ হাতত শেখৰ জ্যোতি গোস্বামীৰ হাতত কাৰণ তেওঁৰ একাউণ্টৰ পৰা 3 ঘণ্টা পূৰ্বে এটা ভিডিঅ' আপলোড হৈছে এটো ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে হয়তো হ'ব পাৰে তাত লিখা হৈছে বিউটিফুল ইভিনিং আৰু সেই ভিডিঅ'টো আপলোড দিয়া হৈছে তাৰ পাছতেই জুবিন অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে জেলৰ ভিতৰত কেনেকৈ মোবাইল পালে শেখৰ জ্যোতি গোস্বামীয়ে 18 ছেপ্টেম্বৰৰ সেই ভিডিঅ'টো দিয়া হৈছে 3 ঘণ্টা আগতে ইমান সুবিধা তেওঁলোকে পাইছে নেকি এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে আৰু সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে অসম পুলিচক তেওঁলোকে মেনশন কৰিছে যে এই ভিডিঅ'টো কেনেকৈ শেখৰ জ্যোতি গোস্বামী যিজন এজন এই জুবিন গাৰ্গৰ হত্যাৰ এজন অন্যতম অভিযুক্ত যিজনে বাৰম্বাৰ মিছা কথা কৈ আহিছিল আৰম্ভণিৰ পৰাই মিছা কথা কৈ আহিছিল আৰু জুবিন গাৰ্গক জীৱিত অৱস্থাত লুটিপুটি খাইছিল আৰু তাৰ পিছত সিংগাপুৰত জুবিন গাৰ্গৰ শেষ মুহূৰ্তত এজন শেখৰ জ্যোতি গোস্বামী আছিল আৰু আহিয়ে তেওঁ প্ৰথম আৰম্ভণিৰ পৰাই যেহেতু তেওঁ যেতিয়া অসমলৈ তেওঁ আহিলে কি হৈছিল ঘটনাটো যেতিয়া তেখেতক সোধা হৈছিল তেওঁ কিন্তু মিছা কথা কৈছিল আৰু তাৰ পাছতে ওলাই পৰিছিল যে এওঁলোক সকলো ৰাজক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিছিল মই জনাইছো এই মুহূৰ্তত যে শেখৰ জ্যোতি গোস্বামী যিজন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বা যিটো হত্যাকাণ্ড বুলি কোৱা হৈছে এছআইটিৰ ফালৰ পৰা অন্যতম অভিযুক্ত 7 জনৰ ভিতৰত শেখৰ জ্যোতি গোস্বামী আৰু শেখৰ জ্যোতি গোস্বামীৰ হাতত এতিয়া মোবাইল ফোন আছে নেকি এনেকুৱা ধৰণৰ ৰাজ আতিথ্য তেওঁলোকে পাইছে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন আহি আছে আৰু এতিয়াও বহুতে লিখিছে যে জানমণি চুটিয়া লিখিছে আপোনালোকৰ মন্তব্য দিব পাৰে মই আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম সমগ্ৰ জুবিন অনুৰাগীসকলক অনুৰোধভাৱে জনাইছো অসমবাসী ৰাইজৰ বাবে জনাইছো যে 3 ঘণ্টা পূৰ্বে শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা তেওঁ যদি ব্যক্তিগত ফেসবুক একাউণ্ট আছে সেই একাউণ্টৰ পৰা জুবিন গাৰ্গৰ 18 ছেপ্টেম্বৰৰ এটা ভিডিঅ' আৰু এইটো মই স্ক্ৰীনশ্বট আপোনালোকৰ ৰাখিছো ইয়াত শেখৰ জ্যোতি গোস্বামীৰ এইটো একাউণ্ট 3 ঘণ্টা পূৰ্বে বিউটিফুল ইভিনিং বুলি তেওঁ লিখিছে আৰু তাত যথেষ্ট সংখ্যক জুবিন অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কেনেকৈ সম্ভৱ হ'ব পাৰিছে তেওঁৰ পৰিয়ালৰ কোনোবাই চলাই আছে নেকি পৰিয়ালে যদি চলাই আছে পৰিয়ালৰ লোকৰ হাতত সিংগাপুৰত জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ ভিডিঅ'বোৰ আছে নেকি তাৰো কিন্তু এটা প্ৰশ্নৰ অৱতাৰণা হয় কাৰণ এই সমগ্ৰ ঘটনাটো যদি চাবলৈ যাওঁ শেষৰ ভিডিঅ'খিনিক লৈ কিন্তু অসমবাসী ৰাইজ এতিয়াও বিভ্ৰান্তিত আছে কাৰণ জুবিন গাৰ্গে সাঁতুৰি থকা অৱস্থাত যিটো ভিডিঅ' আছিল সেইটো ভাগ কৰি 5টা 6টা খণ্ডত অসমৰ ৰাইজৰ মাজত বিলাই দিয়া হৈছিল সোশ্যাল মিডিয়াত এৰি দিয়া হৈছিল যেতিয়া এছআইটিয়ে তদন্ত কৰিলে তেতিয়া এটা কথা স্পষ্ট হৈছিল যে অমিত প্ৰভা মহন্তই সেই ভিডিঅ'টো অসমলৈ পঠাইছিল এটো ৰহস্যজনকভাৱে অসমলৈ কাৰ হাতলৈ পঠাইছিল সেইটো কিন্তু আজিলৈকে স্পষ্ট নহল তেনে পৰিস্থিতিত শেখৰ জ্যোতি গোস্বামী এওঁলোকৰ সকলোৰে মোবাইলসমূহ জব্দ কৰা হৈছিল এছআইটিয়ে তেওঁলোকৰ মোবাইলসমূহ জব্দ কৰিছিল আৰু তেওঁলোকৰ মোবাইলসমূহ যদি জব্দ কৰিছে তেওঁ আগতেকৈ তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ হাতলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰেৰণ কৰিছিল নেকি হ'ব পাৰে জেল কৰ্তৃপক্ষত এনেকুৱা ধৰণৰ সুবিধা নাথাকে বুলি কোৱা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এটা কথা কোৱা হৈছিল যে জেলত এই কেইজন কয়দীক
কঠোৰভাৱে কঠোৰ ব্যৱস্থা ৰখা হৈছে তেওঁলোকক কোনো ধৰণৰ ৰাজ আতিথ্য দিয়া হোৱা নাই তেনে পৰিস্থিতিত যদি জেলত শেখৰজ্যোতি গোস্বামীৰ হাতত মোবাইল ফোনটো নাই তেন্তে কোনে এই ভিডিঅ' আপলোড কৰিলে সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু এই ভিডিঅ' যেটো আছে এটো হৈছে সিঙ্গাপুৰৰ ভিডিঅ' এটো এনেকুৱা নহয় যে জুবিন গাৰ্গৰ অসমৰ ভিডিঅ' আগৰ ভিডিঅ' এটো সিঙ্গাপুৰৰ ভিডিঅ' 18 ছেপ্টেম্বৰৰ ভিডিঅ' আৰু আমি 19 ছেপ্টেম্বৰত মানুহজনক হেৰুৱালো 18 ছেপ্টেম্বৰত শেখৰজ্যোতি গোস্বামীয়ে তেওঁৰ পৰিয়ালৰ তেওঁৰ বন্ধুৰ কাৰ হাতলৈ এইবোৰ প্ৰেৰণ কৰিছিল হেতু কিন্তু তদন্তৰ আওতালৈ আহিব লাগে কাৰণ একাৰণে কৈছো যে জেলত কোনো কাৰণত মোবাইল ৰাখিব নোৱাৰে বুলি কোৱা হয় যদিহে জেলত মোবাইল ৰখা হোৱা নাই বা মোবাইল নাই তেন্তে কেনেকৈ এই ভিডিঅ'টো আপলোড হ'ল হেতু কিন্তু ডাঙৰ ৰহস্য মই পুনৰবাৰ আপোনালোকক এই ভিডিঅ' দেখুৱাব বিচাৰিছো এই ভিডিঅ'টো য'ত আমি জুবিন গাৰ্গক এগৰাকী তাৰ স্থানীয় শিল্পীয়ে গীত পৰিবেশন কৰি আছে জুবিন গাৰ্গৰ লগত অমিপ্ৰভা মহন্ত কাষতে আছে ইয়াতে কাষৰ ফালে সন্দীপন গাৰ্গ বহি আছে এওঁলোকে তাত বহি এটা সুন্দৰ পৰিবেশত জুবিন গাৰ্গে তাত গীত শুনি আছিল আৰু এই ভিডিঅ'টো আমি আগতেও পাইছো কিন্তু আজি পুৱাত 5 বজাৰ পৰা 6টা বজাৰ ভিতৰত মানে 3 ঘণ্টাৰ আগত এই ভিডিঅ'টো কিয় আপলোড কৰা হ'ল বিউটিফুল ইভিনিং বুলি দিয়া হৈছে তাত মেনশন কৰি দিয়া হৈছে তাত টেগটো দিয়া হৈছে আৰু এয়া শেখৰজ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা এই ভিডিঅ'টো আপলোড হৈছে এটা প্ৰশ্ন উত্থাপন হয় যে শেখৰজ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টটো চলাই আছে কোনে যদি কোনোবাই বেলেগও চলাই আছে তেন্তে এই সিঙ্গাপুৰৰ যেটো ভিডিঅ' কি কাৰণত দিয়া হ'ল আৰু তাতকৈ ডাঙৰ কথা যে এনেকুৱা বহু ভিডিঅ' মই এটো কাৰণে বাৰম্বাৰ কৈছো যে শেখৰজ্যোতি গোস্বামীহত হৈছে অভিযুক্ত তেওঁলোকৰ হাতত তেওঁলোকে বহু কথা লুকুৱাই ৰাখিছে হেতু আৰম্ভণিৰ পৰা সমগ্ৰ অসমবাসী ৰাইজে দেখিছে তেওঁলোকে বহু কথা লুকুৱাবলৈ চেষ্টা কৰিছিল কাৰণ শেখৰজ্যোতি গোস্বামীয়ে প্ৰথমতে অসমলৈ আহি মিছা মাতিছিল তেওঁ কৈছিল যে জুবিন গাৰ্গৰ বমি হৈছিল আৰু তেওঁৱে তুলি লৈ আনিছিল পিছত তেওঁ এটা মন্তব্য কৰিলে যে নহয় জুবিন গাৰ্গক বিপান কৰা হৈছিল তাৰ পিছত তেওঁ ক'লে যে তেওঁ একো নাজানে মানে তেওঁলোকে এই সমগ্ৰ ষড়যন্ত্ৰটোত তেওঁলোক জড়িত হৈ আছিল হেতু স্পষ্ট হৈছে তাৰ পাছতো কিন্তু ইমানে হুৰুঙা থাকি গৈছে যে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত এই শেখৰজ্যোতি গোস্বামী এজন অন্যতম অভিযুক্ত যিজনক জুবিন গাৰ্গৰ পাছত আমি দেখি আছিলো জুবিন গাৰ্গৰ আশে-পাশে আমি দেখি আছিলো এইজন জুবিন গাৰ্গৰ লগত থকা মানুহে আজি তেওঁৰ একাউণ্টৰ পৰা শেখৰজ্যোতি গোস্বামীয়ে 3 ঘণ্টাৰ আগত বিউটিফুল ইভিনিং বুলি এই ভিডিঅ'টো দিছে ৰাইজক বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা অব্যাহত আছে আৰু এই পৰিস্থিতিত যদি কবলৈ যাও তদন্ত হ'ব লাগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম পুলিচ তথা এসআইটি মুন্না প্ৰসাদ গুপ্তা অৰুণ গোয়েল সকলোকে কিন্তু জুবিন অনুৰাগীসকলে মেনশন কৰিছে মোৰ এই লাইভটোতে যথেষ্ট সংখ্যকে মেনশন কৰিছে যে কেনেকৈ কাৰাগাৰৰ ভিতৰত থকা এজন ব্যক্তিৰ ফেসবুক একাউণ্টৰ পৰা সেই ঘটনাটোৰ লগত জড়িত এটা ভিডিঅ' আপলোড হৈছে এটো এটা ডাঙৰ কথা যে এই ভিডিঅ'টো যদি পূৰ্বৰ সংগীতানুষ্ঠানৰ ভিডিঅ' হলতেন তেন্তে কথাটো বেলেগ আছিল এটো হৈছে সিঙ্গাপুৰৰ ভিডিঅ' জুবিন গাৰ্গৰ মৃত্যুৰ এদিনৰ আগৰ ভিডিঅ' কি পৰিস্থিতিত এই ভিডিঅ'টো তেওঁলোকে আপলোড কৰিছে ৰাইজক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিছে নেকি তদন্ত প্ৰক্ৰিয়া লেহেমীয়া কৰিবলৈ চেষ্টা কৰিছে নেকি বহু কথা থাকিব পাৰে কিন্তু মই জনাইছো নতুনকৈ যে কলা আমাৰ লাইভত আহিছে তেওঁলোকক জনাইছো শেখৰজ্যোতি গোস্বামীৰ হাতত আছে নেকি মোবাইল ফোন জেলত আছে শেখৰজ্যোতি গোস্বামী কিন্তু শেখৰজ্যোতিৰ ফেসবুক একাউণ্টৰ পৰা আজি পুৱা 3 ঘণ্টাৰ আগতে মানে 5টা পৰা 6টা বজাৰ ভিতৰত এটা ভিডিঅ' আপলোড হৈছে সেই ভিডিঅ'টো হৈছে জুবিন গাৰ্গে সিঙ্গাপুৰত 19 তাৰিখৰ আগদিনাখন মানে 18 ছেপ্টেম্বৰত জুবিন গাৰ্গে বহি এখন হোটেলত এখন বাৰত এগৰাকী তাৰ স্থানীয় কণ্ঠশিল্পীৰ গীত শুনি আছিল মনোযোগেৰে আৰু তাত আমি অমিপ্ৰভা মহন্তক দেখিছো এইগৰাকী অমিপ্ৰভা মহন্তই ভিডিঅ' কৰি আছে এনে বহু ভিডিঅ' অমিপ্ৰভা মহন্তই কিন্তু অসমলৈ এজন অতি ৰহস্যজনক মানুহলৈ প্ৰেৰণ কৰিছিল সেই মানুহজন কোন হেতু কিন্তু আজিলৈকে স্পষ্ট নহল আৰু যেতিয়া তদন্ত কৰিছিল এসআইটিয়ে তেতিয়া অমিপ্ৰভা মহন্তই এটা কথা কৈছিল যে মোক সেই ভিডিঅ'টো মই প্ৰেৰণ কৰিছিলো আৰু ভিডিঅ'টো পৰৱৰ্তী সময়ত ডিলিট কৰা হৈছিল কিয় ডিলিট কৰা হৈছিল বুলি যেতিয়া খুদা হ'ল তেতিয়া তেওঁ মন্তব্য কৰিছিল যে নহয় সিদ্ধাৰ্থ শৰ্মাই তেওঁক ডিলিট কৰিবলৈ দিছিল জুবিন গাৰ্গৰ মোবাইল ফোনটো অতি ৰহস্যজনকভাৱে সন্দীপন গাৰ্গে সেইজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতত এৰি থৈ আহিছিল বহু ক্লু হয়তো মুছি পেলোৱা হৈছিল বহু ভিডিঅ' হয়তো তাৰ পৰা ডিলিট কৰি পেলোৱা হৈছিল কিন্তু অতি পৰিতাপৰ কথা আৰু এইটো কথা এইকাৰণে কৈছো হয়তো শেখৰজ্যোতি গোস্বামীৰ পৰিয়ালৰ ফালৰ পৰা ক'ব পাৰে যে নহয় তেওঁলোকৰ পৰিয়ালৰ কোনোবাই শেখৰজ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টটো চলাই আছে যদি তেওঁলোকে চলাই আছে তেওঁলোকো তদন্তৰ আওতালৈ আহিব লাগে কাৰণ হয়তো শেখৰজ্যোতি গোস্বামীয়ে নিজৰ পৰিয়াললৈ
এনেকুৱা ধৰণৰ বহু ভিডিঅ' পঠাই দিব পাৰে আৰু সেইবোৰ যোন ব্যক্তিলৈ পঠাইছিল তেওঁলোকৰ মোবাইলবোৰ তদন্তৰ চাব লাগে কাৰণ তাত হয়তো জুবিন গাৰ্গৰ শেষৰ সময়ৰ যেটো এতিয়াও মানুহবোৰ কিন্তু বিভ্ৰান্তিত আছে ৰহস্যৰ আৱৰ্তত আছে সেই সাগৰৰ যি ইয়টখনত যিখন ক্ৰেজি মংকি বুলি যিখন ইয়ট আছিল সেই ইয়টখনত প্ৰকৃততে জুবিন গাৰ্গৰ লগত হল কি সেই শেষৰ সময়খিনি কিন্তু এতিয়াও কোনোৱে নাজানে হেয়া কেৱল তাত থকা এই মানুহকেইজনেই জানে আৰু তেওঁলোকৰ একাউণ্টৰ পৰা এই ভিডিঅ'টো আপলোড হৈছে সেইকাৰণে অতি প্ৰাসংগিক যে ইয়াত কিবা ষড়যন্ত্ৰ আছে নেকি তদন্তত কিবা ভেকুবনা থাকি গৈছে নেকি খুৰুঙা থাকি গৈছে নেকি এওঁলোকৰ মোবাইল ফোনটো শেখৰজ্যোতি গোস্বামী মোবাইল ফোনটো কাৰ হাতত আছে যদি এসআইটিয়ে জব্দ কৰিছে এসআইটিৰ হাতত থকাৰ পাছত ফেসবুক একাউণ্টটোৰ পৰা কোনে চলাই আছে হেতু অতি ৰহস্যজনক কথা হঠাৎ আজি 5টা বজাত তাকো যেটো তাত লাইন দিয়া হৈছে কিন্তু দিয়া আছে বিউটিফুল ইভিনিং এটো কোনো প্ৰাসংগিক এটা লাইন নহয় পুৱাৰ ভাগত এটা ভিডিঅ' দিছে আৰু ভিডিঅ'টো লিখা হৈছে বিউটিফুল ইভিনিং বুলি মানুহজন আমাৰ মাজত নাই আৰু তেনেকুৱা কথাক লৈ এতিয়া সকলো বিভ্ৰান্তিত পৰিছে যে শেখৰজ্যোতি গোস্বামীৰ হাতত কিবা কাৰণ মোবাইল ফোনটো আছে নেকি আৰু বহুতে যেনেকৈ অভিযোগ উত্থাপন কৰিছিল যে জেলত তেওঁলোকক ৰাজআতিথ্য দিয়া হৈছে সঁচাকৈ তেওঁলোকক ৰাজআতিথ্য দিয়া হৈছে নেকি এনেকুৱা বহু প্ৰশ্ন মানুহে উত্থাপন কৰিছে আৰু হয়তো কিছু সময় পাছতেই ইয়াৰ ওপৰত এটা স্পষ্টীকৰণ পোৱা যাব কাৰণ অসম আৰক্ষী সকলোৱে মেনশন কৰিছে এসআইটিক মেনশন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক মেনশন কৰিছে যিজনে আৰম্ভণিৰ পৰাই জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে বুলি কৈছে আৰু এখন বিজেপি চৰকাৰে কোনো কাৰণত জুবিন গাৰ্গৰ এই যিজন অভিযুক্ত আছে 7জন অভিযুক্ত তেওঁলোকৰ লগত কোনো নৰম স্থিতি গ্ৰহণ নকৰে বুলি তেওঁলোকে স্পষ্ট কৰি দিছিল তেনে পৰিস্থিতিত কেনেকৈ এজন শেখৰজ্যোতি গোস্বামীৰ মোবাইলৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ আগদিনা এটা ভিডিঅ' আপলোড হৈছে হেতু কিন্তু অতি ৰহস্যজনক সকলোৱে জানিব বিচাৰিছে আৰু মোৰ ইয়াত মেনশন কৰিছে বহুতে লিখিছে ভুৱন সোণোৱালে লিখিছে জাস্টিস ফৰ জুবিন গাৰ্গ প্ৰভা চুটিয়া লিখিছে কেমি গোহাঁই লিখিছে নজৰুল ইছলামে লিখিছে মোবাইলটো যদি আছে তেন্তে নাথাকাকে কেনেকৈ আপলোড কৰিব পাৰে এনেকৈ ধৰণৰ প্ৰশ্ন কৰিছে ৰাহুল খনিকৰে মেনশন কৰিছে আসাম পুলিচ ইজদাৰ ৰহমানে লিখিছে খুৰুঙা থাকি গৈছে ৰাহুল খনিকৰে লিখিছে দীপাঞ্জলি গগৈ ফুকন তাসমিল খাতুন সকলোৱে অভিযোগ উত্থাপন কৰি আছে আৰু এতিয়া এই ভিডিঅ'টোৰ ওপৰত তদন্ত হ'ব আৰু জনাইছো 3 ঘণ্টাৰ আগতে এই ভিডিঅ'টো আপলোড হৈছে ধন্যবাদ